নিবেদিতা, তোমাক ইমান চিন্তাত থকা যেন লাগিছে। তুমি আমাৰ ঘৰখনলৈ আহি ভয় কৰিছা নেকি? ভয় বুলি নহয়, মই গাভৰু জীৱনটো ত্যাগ কৰি আজিৰ পৰা এটা নতুন জীৱনৰ আৰম্ভণি কৰিছোঁ। আমাৰ যুগ্ম জীৱনৰ আজি পাতনি মেলিম। মোৰ যদি অনাগত জীৱনত জানিয়েই হওক বা অজানিতেই হওক কিবা ভুল কৰি পাওঁ, তুমি কিন্তু মোক শুধৰাই দিবা দেই। মোৰ প্ৰতিটো সময়তে তুমি মোক ছাপোৰ্ট কৰিবা। কোৱাচোন, কৰিবানে মোক ছাপোৰ্ট তুমি? চিন্তা কৰি এইটো সুধিব লগা কথা নেকি? তোমাক মোৰ জীৱনৰ জীৱনসংগী কৰি আনিছোঁ। এতিয়াৰ পৰা তুমি মোৰ অৰ্ধাংগিনী। তোমাৰ সুখ দুখ প্ৰতিটো সময়তে মই তোমাৰ লগত থাকিম, আৰু তেনেকৈ তুমিও মোৰ সুখ দুখ প্ৰতিটো মুহূৰ্ততে লগত থাকিব লাগিব। এতিয়া ইমান মধুৰ সময়খিনি তুমি অদৰকাৰী চিন্তা কিছুমান কৰি সময়খিনি নষ্ট নকৰিবা। তোমাৰ মোৰ ওপৰত জানো বিশ্বাস নাই? মই তোমাৰ সকলো সময়তে লগত থাকিম। যে বিশ্বাস অবিশ্বাসৰ কথা আনিছা তুমি, সম্পৰ্ক এটা বিশ্বাস নহ'লে চলিব নেকি? গোটেই জীৱনটো আমি লগত থাকিম যেতিয়া ইজনে আনজনৰ ওপৰত বিশ্বাস কৰিয়ে আগবাঢ়ি যাব লাগিব। এতিয়া তুমি ঠিকেই কৈছা। এতিয়া ৰাতিও বহুত সময় হ'ল। ইফালে বিয়াত ইমানখিনি হোৱা দোৱা কৰি বহুত বেছি ভাগৰ লাগিছে। যোৱা কাপোৰ চেঞ্জ কৰি লোৱা। ঠিক আছে। বিয়াখন ধুনীয়াকৈ ভবামতে হৈ গ'ল। সকলোৱে হাঁহিয়ে মাতি ফূৰ্তি তামাচা কৰিলে। এতিয়া আৰু আমি ইয়াত এনেকৈ থাকিলে নহ'ব, ছুটিও শেষেই হ'ল। আমি ভাবিছোঁ অহা কালিলৈ আমি আকৌ যাওঁগৈ। আপুনি বা এতিয়া কি কয়? এতিয়াই তুমি যোৱাৰ কথা ক'লা যে ডাঙৰ বোৱাৰী, আঠমঙলাৰ কামখিনি আছেই দেখোন। আৰু তুমি ডাঙৰ বোৱাৰীজনী হৈ আঠমঙলাটো নোহোৱাকৈ উভতি যাবানে? আপুনিতো চাকৰিৰ কথা জানেই, আৰু ইয়াত এনেকৈ আমি বন্দী হৈ থাকিলে তেখেতৰ চাকৰিটোৱে গুচি যাব, আৰু চাকৰিটো গুচি গ'লে আমাৰ বা কি অৱস্থা হ'ব? ভৱিষ্যতৰ কথাটো চিন্তা কৰিব লাগিব নহয়। সেইবাবে আমি যোৱাটোৱেই ভাল হ'ব। বুজি পাইছোঁ, হ'লেও তুমি ডাঙৰ বোৱাৰীজনী নাথাকিলে ভাল নালাগিব নহয়। বৌ, আপুনি গুচি গ'লে আমাৰো ভাল নালাগিব। মই নতুনকৈ আহি সোমাইছোঁহিহে, আপোনাৰ লগত ভালকৈ মাত কথা হোৱাই নাই। এতিয়াই আপুনি যোৱাৰ কথা ক'লে দেখোন। তুমি ঠিকেই কৈছা, তোমাৰ লগত ভালকৈ কথা বতৰা ময়ো পাতিবলৈ পোৱা নাই। কিন্তু তুমিতো জানাই চাকৰিৰ কথাবিলাক। এনেও তুমি এইখন ঘৰলৈ একেবাৰে বোৱাৰী হৈ আহিলা যেতিয়া আকৌ লগ পাম নহয়। এতিয়া এনেকৈ আৰু ইয়াত বন্দী হৈ থাকিব নোৱাৰোঁ, তুমি বেয়া চেয়া নাপাবা। তথাপিও বৌ, আঠমঙলাটোলৈকে থকা হ'লে ভাল আছিল। নালাগে দিয়া, মই নাথাকিলোঁ কি হ'ল? তুমি বৌ এজনী আছা নহয়, তুমিয়ে সকলোখিনি চম্ভালি ল'বা। আৰু এনেও মইতো ইয়াত বেছিকৈ নাথাকোৱেই, ঘৰৰ সকলোখিনি তুমিয়ে সমাধান কৰা। এতিয়াও সকলোখিনি তোমাৰ ওপৰতে। আৰু তিনিওজনী বোৱাৰী একেলগে থাকোঁতে মই কেইটামান কথা কওঁ, তোমালোকে শুনি লোৱা। কওক মা। বোৱাৰী, তুমি আমাৰ ঘৰলৈ আহি সকলো পৰিৱেশ বুজি পাইছাই নিশ্চয়। ইজনে আনজনক বহুত সন্মান আৰু শ্ৰদ্ধা কৰে, আৰু মোৰ ঘৰৰ তিনিওজনী বোৱাৰী মোৰ চকুত সমান। সেয়ে মই প্ৰতিজনী বোৱাৰীকে বিয়াত একেধৰণৰ কাপোৰেই দিছোঁ। অলংকাৰো এজনীৰ লগত আনজনীৰ পাৰ্থক্য নাই। তিনিওজনী বোৱাৰীৰে একেই বস্তু দিছোঁ, যাতে তোমালোকৰ মাজত কোনোদিন ভেদভাৱ নাহক। গতিকে তুমিও ঘৰখনৰ সকলোৰে লগত মিলিজুলি থাকিবা। ডাঙৰ বৌ, মাজু বৌ, ডাঙৰ দাদা, মাজু দাদা, মোক, দেউতাক সকলোকে শ্ৰদ্ধা আৰু সন্মান কৰিবা। তেতিয়াহে তুমিও ওলোটাই সন্মান পাবা। মায়ে ঠিকেই কৈছে, বৰ্তমানলৈকে আমাৰ পৰিয়ালত ফাট মেলা নাই, আৰু যাতে ভৱিষ্যতেও আমাৰ পৰিয়ালটোত ফাট মেলিছে বুলি মই শুনা নাপাওঁ। ডাঙৰ বৌ, মা, মাজু বৌ, আপোনালোক সকলোৱে মোক বিশ্বাস কৰিব পাৰে। মই আপোনালোকে বেয়া পোৱা ধৰণৰ কোনো কামেই নকৰোঁ। কিন্তু এটা কথা, ময়ো মানুহে, মানুহ মাত্ৰে ভুল হয়। মই যদি কেতিয়াবা ভুল কৰোঁ, আপোনালোকে মোক নিজৰ ভণ্টী বুলি ভাবি শুধৰাই দিব। তোলৈ তুমি চিন্তা কৰিব নালাগে। তুমি কিবা ভুল কৰা দেখিলে আমি শুধৰাই দিম নিশ্চয়। আৰু বৌ, মই চাহ কৰি থৈ আহিছিলোঁ। ইয়াত কথাত লাগোতে পাহৰিয়ে গৈছিলোঁ। আহক, গোটেইকেইজনীয়ে মিলি চাহ একাপ খাই লওঁ। ব'লা ব'লা। মাজনী, সেইখন ঘৰত তই কেনেকুৱা পাইছ? ডাঙৰ পৰিয়ালটো বাৰু গ'লগৈ, বাকী থকা মাজু পৰিয়ালটো, মা দেউতা সকলোৱে তোক মৰম কৰেনে? মা, এনেকুৱা এখন মৰমীয়াল ঘৰ পাবলৈ সকলোৰে ভাগ্যত লিখা নাথাকে। মই সঁচাকৈ বহুত ভাগ্যৱান। মই যে ইমান মৰমীয়াল পৰিয়াল এটা পাইছোঁ। সকলোৱে মোক বহুতখিনি মৰম কৰে, আৰু অবিনাশৰ কথা যে ক'বই নালাগে। সি মোক ইমানেই সুখত ৰাখিছে, মই কোনো দিনেই কোনো কাৰণতেই অকণমানো দুখত থাকিবলগীয়া হোৱা নাই, জানানে? দে, তোৰ সুখেই আমাৰ সুখ। তিনিটা ল'ৰাৰ মাজত তই একমাত্ৰ ছোৱালী আমাৰ। কিমান যে মৰমৰ। তই সুখত থকা বুলি জানি মই যে কিমান শান্তি পাইছোঁ তোক কেনেকৈ বুজাম। আৰু দেউতাইও যদি তই এনেকৈ সুখত থকা বুলি গম পাই মনতে বৰ সুখ পাব। হয় দিয়া মা, মোৰ জীৱনলৈ সুখ তোমালোকৰ বাবেই আহিলে। তোমালোকে পচন্দ কৰা দৰাটোলৈ গৈ মই এতিয়ালৈকে বৰ্তমান কোনোদিন দুখত পৰিবলগীয়া হোৱা নাই। প্ৰতিটো সময়তে মোক অবিনাশে ছাপোৰ্ট কৰি আহিছে, জানানে? তোমালোকক গোটেইখন দিনতে বিচাৰি ফুৰিছোঁ, দুয়োজনী আহি ইয়াতে কথা পাতি আছা। মাক জীয়েক দুয়োজনীয়ে মিলিনো এনে কি কথা পাতিছা? নাই অ' বৌ, তেনেকুৱা বিশেষ একো কথা পতা নাই। মায়ে মই নতুন ঘৰখনত কেনেকুৱা পাইছোঁ সেই বিষয়েহে সুধি আছে। সৰু বোৱাৰী, আমাকনো তুমি ইমানকৈ কিয় বিচাৰি ফুৰিছিলা? কিবা কাম আছিল নেকি?
তাৰ লগত মোৰ কোনো কথা নাই, কিন্তু মই নিবেদিতাকহে বিচাৰি ফুৰিছিলোঁ। নিবেদিতা, তোমাৰ ফোনটো বাজি আছিল, তুমি ৰিচিভ নকৰা দেখি মই ৰিচিভ কৰিছিলোঁ। অবিনাশে ফোন কৰিছিলে, তোমাক বোলে আজিয়ে সি নিবলৈ আহিব। কি? ছোৱালীজনী ঘৰলৈ অহা মাত্ৰ 2-3 দিন হৈছিলেহে, সি আকৌ নিবলৈ আহিবৰ হ'লেই নে? নাই মা, তেওঁ চাগে মই নথকাৰ বাবে থাকি ভাল পোৱা নাই, সেইবাবে নিবলৈ আহিছে। একো নাই দিয়া, ওচৰতে পৰিছোঁ নহয়, অহা যোৱা কৰিয়ে থাকিম। পিছে মা, জীয়েকক বিয়া দিয়ানো কেইদিন হৈছিল? আমাৰ সকলোকে পাহৰিলে, এতিয়া কেৱল অবিনাশৰ মৰমহে তাইৰ বাবে দৰকাৰী হ'ল, আমিবিলাক একোৱেই নহয় আৰু। তুমি ভুল ভাবিছা বৌ, তোমালোকৰ যি স্থান আছে মোৰ জীৱনত সেয়া আন কোনেও ল'ব নোৱাৰে। কিন্তু তুমিতো জানাই, এজনী বোৱাৰী হিচাপে প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে তেওঁ শহু শাহুৰৰ ঘৰখন। গতিকে এতিয়া আৰু মই ইয়াত এইদৰে থাকিলে নহ'ব নহয়, গোটেই জীৱনটো তাতেই থাকিব লাগিব। গতিকে তেওঁলোকৰ ইচ্ছা অনুসৰিহে মই কাম কৰিব পাৰিম। বৰ ডাঙৰ ডাঙৰ কথা ক'ব পৰা হৈ গ'লি তই। বাৰু একো নহয়, নিবলৈ আহিছে যেতিয়া যাবতো লাগিবই। সি কিমান সময়ত পামহি বুলি কৈছে? অবিনাশে মোলৈ ফোন কৰোঁতে আহিবলৈ ওলাইছে, আৰু চাগে আধা ঘণ্টামানৰ পাছত পায়ে যাবহি। ব'লা তেতিয়াহ'লে, অবিনাশে খাবৰ বাবে কিবা কিবি যা যোগাৰ কৰোঁগৈ, ময়ো তোমাক সহায় কৰি দিম। হা হওক তেওঁ, ছোৱালীজনী সুখত থকাটোৱে কামনা কৰোঁ। তাই তাত সুখী হোৱা বুলি শুনি মোৰো বহুত ভাল লাগিছে। যাওঁ, ময়ো এইদৰে ৰৈ থাকিলে নহ'ব, জোঁৱাই পোৱালিটো আহিব নহয়, ইফালে মাজনীও যাবগৈ। তাইৰ লগত দিবলৈ কিবা কিবি বয় বস্তু কেইটামান টালি টোপোলা বান্ধি লওঁগৈ। কিহে নিবেদিতা, ইয়াত থাকিলে দেখোন বৰ কথা, মোক এৰি অকণমানো থাকিব নোৱাৰো বুলি। মাৰ ঘৰলৈ গৈ পাহৰিয়ে গ'লা যে? মই নকৰিলে তুমি নিজে দেখোন ফোন এটাও কৰা নাছিলা। ইমান দিনৰ মূৰত ঘৰলৈ গৈছোঁ, দাদা বৌ মাহঁতক লগ পাইছোঁ। ইমান কি যে কথা পাতিবলগীয়া আছিল, কথাত মছগুল হৈ থাকোঁতে ফোনটো ক'ত থাকে খবৰে লোৱা নহয়। হ'ব দিয়া, ফোন নকৰিলোঁ কি হ'ল, কিন্তু মই তোমাক পাহৰি থকা নাছিলোঁ নহয়। কথা ক'বলৈ আহিছা, তুমি তাত দাদাবৌহঁতক পাই কথাত মছগুল হৈ গ'লা, কিন্তু ইয়াত যে মই অকলে অকলে থাকি কিমান অশান্তি পাইছোঁ এবাৰ ভাবিছিলানে? আগতে বেলেগ আছিল, কিন্তু তুমি মোৰ জীৱনলৈ অহাৰ পাছত তুমি নহ'লে দেখোন মোৰ এটা মিনিটো ভালদৰে নাযায়। মোৰ হ'বলা নহয়, ময়ো তোমাক বহুত মিছ কৰিছিলোঁ, ফোনহে কৰা নাছিলোঁ। নিবেদিতা, মোৰ মূৰটো বহুত বেছিকৈ বিষাইছে। নিবেদিতা, মোক ধৰা। ৰ'বা, মই ধৰিছোঁ, তুমি হাউলি নিদিবা। কিয় বা ইমানকৈ মাথা বিষাইছে? ৰ'বা। দেউতা, আমাৰ এখেতৰ কিবা এটা হৈছে। অবিনাশৰ কিবা এটা হৈছে? কিবা এটা মানে কি হৈছে? জানো মা কি হৈছে, মোৰ লগত কথাই পাতি আছিল, হঠাতে মাথাটো বিষাইছে বুলি কৈ মোক ধৰিব দিলে। মই বিচনাত শুৱাবলৈ নাপালোৱেই, অচেতন হৈ গ'ল। ইমানকৈ মুখত পানী ছটিয়ালো, কিন্তু নাই, চেতনা অহাই নাই। আহকচোন, আহক সোনকালে। তাৰ তেনেকুৱা এটা হৈছে, ব'লা বোৱাৰী, তাৰ ওচৰলৈ ব'লা। কি যে হৈছে আকৌ ল'ৰাটো, ব'লা। আজু বাবা, হস্পিটেল গৈ পাই ডক্টৰে যিয়ে নকওক ফোন এটা কৰি জনাবলৈ নাপাহৰিবি, কিন্তু বৰ টেনশ্যন লাগি থাকিব নহ'লে। মা, এওঁলোক গুচিয়ে গ'ল নেকি? ল'ৰাটো গাটো বেছি বেয়া হৈছে, তাক লৰালৰি কৰি মেডিকেল নিলি ইয়াতে ৰৈ থাকিব লাগিছিল নেকি? নহয় মা, ময়ো তেওঁৰ লগত যাম বুলি ভাবিছিলোঁ। মই ভিতৰত পানীৰ বটলটো থ'বলৈ যাওঁতে তেওঁলোক সাউতকৈ গুচি গ'ল। ময়ো যাম বুলি ভাবি আছিলোঁ। তুমি তাত গৈ কি কৰিবাগৈ? ডক্টৰেহে কৰিব তাৰ ট্ৰিটমেণ্ট, তুমি নকৰা নহয়। তুমি ঘৰতে থাকা, মিছাতে জঞ্জাল সোপা লগত লৈ যাব কিয় লাগে? মায়ে ঠিকেই কৈছে, আৰু দেউতাই কৈছে নহয় ডক্টৰে কিবা ক'লে আমালৈ ফোন কৰি জনাব বুলি। যুৱ, তুমিতো অন্ততঃ বুজি পাইছা মানুহজনক এনেকৈ হস্পিটেললৈ লৈ গৈছে। ময়ো যদি লগত যাব পাৰিলোঁ হয়, অলপ হ'লেও ভাল লাগিলহেঁতেন। এতিয়া মোৰ বহুত বেছি চিন্তা হৈ থাকিব। হ'ব, বৰ বেছি চিন্তা কৰি দেখাব নালাগে। মই তাৰ মাক হওঁ, গোটেই 9 মাহ 9 দিন মই তাক গৰ্ভত ৰাখিছিলোঁ। তোমাতকৈ বেছি চিন্তা মোৰ হৈছে। মই মাকজনী হৈয়ে যাবলৈ ওলোৱা নাই, তোমাৰ যাবলৈ কিহৰ ইমান হেৰি? যোৱা ভিতৰত সোমাই থাকাগৈ, দেউতাই খবৰ দিলে মই জনাম তোমাক। আজি আপুনি মোৰ কথাৰ ওলোটাকৈ কিয় বুজি পাইছে? মই আপুনি চিন্তা কৰা নাই বুলি ক'বলৈ যোৱা নাই নহয়, কিন্তু মোৰো তেওঁৰ লগত যাবলৈ ইচ্ছা আছিল, সেইটোহে মই ক'ব বিচাৰিছিলোঁ। যোৱা এতিয়া, এনেই মাথাটো গৰম হৈ আছে, আৰু বেছি কথা কৈ নাথাকিবা এইখিনিত। ভগৱান, সেয়া তুমি কি কৰিছা? কিয় মোৰ মানুহজনক এনেকুৱা কৰিছা? বিয়া হৈ অহা আজি এমাহেই হোৱা নাই, তেখেতে এনেকৈ বেমাৰত পৰিলে কেনেকৈ হ'ব? ভগৱান, তুমি তেওঁক সোনকালে সুস্থ কৰি দিয়া। এই অভাগিনীলৈ চকু মেলি চোৱা ভগৱান, কৃপা কৰা আৰু মোৰ মানুহজনক সোনকালে সুস্থ কৰি দিয়া। সকলো আশা ভৰসাৰ থল একমাত্ৰ তুমিয়েই। তোমাৰ ওচৰত মই বহুত প্ৰণাম জনাইছোঁ। তুমি মোৰ মানুহজনক ঠিক কৰি দিয়া। তুমি ৰুমত সোমাই কি কৰি আছা? নাই বৌ, কিনো কৰিম আৰু, তেখেতৰ কথাকে ভাবি ৰুমতে সোমাই আছোঁ। দেউতাই ফোন কৰিছিল নেকি? কিবা খবৰ পাইছেনে? নিবেদিতা, দেউতাই ফোন কৰিছিল, সেইটোকে ক'বৰ বাবে আহিছিলোঁ মই। অবিনাশৰ চেঞ্জ আহিলে, তেওঁলোক এতিয়া আহিব আৰু আহিবলৈ ওলাইছে, অকণমান পাছতে পাবহিয়ে। তুমি বেছিকৈ চিন্তা কৰি নাথাকিবা, ভগৱানে সকলো ঠিক কৰি দিব।
ৰক্ষা ভগৱানে মোৰ প্ৰাৰ্থনাটো শুনিলে। ভগৱান তোমাক কোটি কোটি ধন্যবাদ। বাহিৰলৈকে ওলাই আহিবা, তেখেত লগ পাবহি অলপতে। হ'ব, মই যাওঁৱেই বাহিৰলৈ। সৰু বাবা তই পালিহি। ভগৱানক বহুত বহুত ধন্যবাদ। তোক যে ইমান সোনকালে আকৌ মেডিকেলৰ পৰা উভতাই আনিব পাৰিলে। ডক্টৰে কি ক'লে? নাই, আজি ডক্টৰ তেনেকৈ নাই মেডিকেলত। এজনেই আছিল, তেখেতে কিবা বেজি ইনজেকশ্যন এটা পোষ্ট কৰিলে, তাৰ পাছতে ইয়াৰ চেঞ্জ আহিল আৰু চেঞ্জ অহাৰ বাবে আমাক ঘৰলৈকে পঠিয়াই দিলে। টেবলেট দুটামান লিখি দিছিলে, সেইকেইটাকে লৈ আহিছোঁ। সময়মতে খুৱাই থাকিলে হ'ব। কি হ'ল নিবেদিতা, তুমি তাতে ৰ'লা দেখোন। আকৰিজনী তাতে ৰৈ এনেকৈ কিয় কান্দিছা? মই মৰি গ'লো নেকি? চোৱাচোন, মই আকৌ তোমাৰ কাষলৈ উভতি আহিলোঁ। তোমাৰ সন্মুখলৈ যাবলৈ মই সাহস গোটাব পৰা নাই। তুমি মোক এৰি কিয় অকলে অকলে মেডিকেল গুচি গৈছিলা? কৰি এনেকৈ কন্দা কটা কৰে নেকি কোনোবাই? গা বেয়াহে মানুহৰ হ'বই আৰু। এনেকৈ কন্দা কটা কৰি থাকে নেকি? নাকান্দিবা, তুমি কান্দিলে মোৰ একেবাৰে ভাল নালাগে। তই এতিয়া মেডিকেলৰ পৰা আহিছহে মাত্ৰ, ইমান বেছি কথা পাতিব নালাগে। তাই দুখ লাগিছে সেইবাবে কান্দিছে। নিবেদিতা, এইখিনিতে থৰ লাগি ৰৈ থাকিব নালাগে। অবিনাশক ভিতৰলৈ লৈ যোৱা। বোৱাৰী, তাক সময়মতে মেডিচিনখিনি খোৱাৰ দায়িত্ব তোমাৰ। চাবা যাতে পাহৰি নোযোৱা। নাই দেউতা, মোৰ এতিয়া সকলোতকৈ ইম্পৰ্টেণ্ট কাম তেওঁ সময়মতে মেডিচিন খুওৱা। মই কিয় পাহৰি যাম? মই নাপাহৰোঁ। যোৱা যোৱা, তাক ভিতৰলৈ লৈ যোৱা। তুমি মোৰ গা বেয়া হোৱাৰ বাবে বেছিকৈ চিন্তা কৰিছা নেকি? ইমান খঙত আছা? চিন্তা নকৰিবা, তোমাৰ ল'ৰাৰ একো নহয়। চিন্তা কিয় নালাগিব? মই তোৰ মাৰে হওঁ। তোৰ পত্নীতকৈ মোৰ তোলৈ চিন্তা বেছি। আৰু মই তোক আহি পাওঁতে ইমানখিনি কথা ক'লোঁ, তই মোৰ কথাৰ একোৰে উত্তৰ নিদিলি। নিবেদিতা সেইখিনিত কান্দি থকাখিনিহে তই দেখা পালি। এতিয়া মোৰ মানে তোৰ জীৱনত কোনো মূল্যই নাই নেকি? যে কোৱা মা, তোমাৰ সমান মোৰ বাবে কোন হ'ব পাৰে? হ'ব দিয়া, পাহৰি থাকিলোঁ। এতিয়াৰ পৰা বাৰু নকৰোঁ তেনেকুৱা। এতিয়া মই ভিতৰলৈকে যাওঁ দিয়া। হ'ব। বিনাশ, এতিয়া কেনেকুৱা পাইছা তুমি? নাই, মাথাটো এতিয়াও অকণমান বিষাই আছে। বিষৰ টেবলেট খাওঁতেও দেখোন কামত দিয়া নাই। কিয় বা এনেকুৱা হৈছে? তুমি মোক এটা কথা কোৱাচোন, তোমাৰ এনেকৈ মাথা বিষ আগতেও হয় নেকি? নাই, মোৰ আগতে এনেকুৱা কেতিয়াও হোৱা নাছিল। এয়াই প্ৰথম। আৰু নিবেদিতা, মই এতিয়া তোমাৰ লগত কথা পাতি নাথাকোঁ দিয়া। মাথাটো যথেষ্ট বিষাইছে। মই শুই যাওঁ, তুমিও শুই থাকা। ৰাতি বহুত সময় হ'ল। ঠিক আছে, তুমি শুই লোৱাচোন। এইখন ঘৰলৈ বিয়া হৈ অহা আজি মোৰ কেইটা দিন হৈছে। যুগ্ম জীৱনৰ পাতনি মেলিছিলোঁহে মাত্ৰ। আমাৰ সংসাৰখনক লৈ বহুত আশা সপোন পুহি ৰাখিছিলোঁ, কিন্তু হঠাতে কি হৈছে? আৰু এই সুখৰ সংসাৰখনত কাৰণো বেয়া নজৰ লাগিছে বাৰু। হে ভগৱান, ইমানতে সকলো সামৰা আৰু এতিয়াৰ পৰা যাতে আগৰ নিচিনা হৈ পৰে আৰু অবিনাশ, এয়াই প্ৰাৰ্থনা তোমাৰ ওচৰত। আৰু অবিনাশ, তুমি মোক শুই থাকিব কৈছা? তুমি এনেকৈ আছা, মই কেনেকৈ শুই থাকিম কোৱা? নোৱাৰোঁ মই তোমাক এইটো অৱস্থাত এৰি শুই যাবলৈ। তুমি শান্তিৰে শুই থাকা। তোমাৰ মুখখনিকে চাই মই ৰাতিটো পাৰ কৰি দিম। আৰু অবিনাশ, তোমাৰ ইমান গা বেয়া হৈছে, মই এইষাৰ কথা ঘৰলৈ ফোন এটা কৰি জনাব লাগিছিল। কিন্তু চোৱাচোন, মাৰ হাৰ্টৰ প্ৰব্লেম আছে। তোমাৰ এইবিলাক কথা শুনিলে মাৰ কিবা এটা হয় বুলি মোৰ জনাবলৈকো ভয় লাগিছে। নজনাওঁ দিয়া, পাছত ওচৰত লগ পালে কৈ দিম আৰু। ভগৱান, সোনকালে অবিনাশক সুস্থ কৰি দিয়া আৰু। এতিয়াহে ভালকৈ উপলব্ধি কৰিছোঁ, এগৰাকী বিবাহিতা নাৰীৰ বাবে তেওঁৰ স্বামীৰ বহুত মূল্য আছে। বিবাহিতা নাৰীৰ জীৱনত স্বামীৰ মূল্য ক'ত কাৰো লগতে তুলনা কৰিব নোৱাৰি। তুমি ইয়াতে বহি আছা? মই তোমাক ইমানকৈ বিচাৰি ফুৰিছোঁ, ইয়াতে এনেকৈ অকলে অকলে বহিনো কি চিন্তা কৰি আছা তুমি? বেদিতা, মই মোৰ নিজৰ কথাকে ভাবি আছোঁ। আজি মোৰ নিজৰ ওপৰতে বহুত বেছি খং উঠিছে। কিন্তু কিয়? তোমাক মই যিখিনি কথা দিছিলোঁ, হয়তো মই সেইখিনি কথা ৰাখিব নোৱাৰিম আৰু। তোমাৰ জীৱনটো ধ্বংস কৰিবলৈহে মই তোমাক বিয়া পাতি আনিলোঁ, এনে লাগিছে মোৰ। এই ভাবি চোৱাচোন, মোৰ ইমান দিনে ইমান গা বেয়া হৈছে, তুমি মোক অকল প্ৰতিপালেই কৰি থাকিবলৈ পাইছা। দুখ আৰু চকু পানীৰ বাহিৰত তুমি কি পাইছা কোৱা? তুমি মোক পাৰিলে ক্ষমা কৰি দিবা। মই তোমাক বহুত কষ্ট দিছোঁ। এতিয়া এইবিলাক চিন্তা কৰি থাকিব নালাগে। মেডিচিনবোৰ সময়মতে খোৱা, এনেও ভাল হ'ব। এতিয়া ব'ল আৰু মোলৈ, মেডিচিন খোৱা টাইম হ'ল, মই খুৱামগৈ। নাই, এইবিলাক মোৰ আৰু খাবলৈ মন নাই। কিমান মেডিচিন খাম? মেডিচিন খাইছোঁ, কিন্তু ভাল হোৱাৰ দেখোন নামেই লোৱা নাই। সদায় মাথা বিষাই, এনেই খাই আছোঁ এইখিনি। তুমি মেডিচিন খাবই লাগিব। ব'ল আৰু মোলৈ, মই বাহিৰত কাপোৰ কেইটামান আছে আনি লওঁগৈ। হ'ব দিয়া, মই তেতিয়া ৰুমলৈকে যাওঁ বাৰু। সোনকালে আহিবা তুমি। অবিনাশ, অবিনাশ, ক'ত আছা তুমি? অভি, তুমি ইয়াত? অভি, তুমি ইয়াত এনেকৈ পৰি আছা দেখোন। উঠাচোন, শুনিছানে নাই? মানে অভি আকৌ অচেতন হৈ পৰি গ'ল। মাজুব, চাওঁ এইফালে আহাচোন। কি হ'ল বোৱাৰী, ইমানকৈ কিয় চিঞৰিছা? আৰু
অভিৰ কি হ'ল? এনেকৈ পকাত পৰি আছে দেখোন সি। মই সেইবাবে মাতিছোঁ। মই বাহিৰত কাপোৰ আনিব গৈছিলোঁ। তেখেতক মই ভিতৰত মেডিচিন খুৱাবলৈ বাবে আহিবলৈ কৈছিলোঁ। মই কাপোৰ আনি দেখিছোঁহি তেওঁ এইদৰে পকাত পৰি আছে। ইমানকৈ মাতিছোঁ, কোনো সাৰ সুৰে নাই। তেখেত আকৌ অচেতন হৈ গ'ল। মা, তেখেতক সোনকালে মেডিকেল নিয়াৰ ব্যৱস্থা কৰিব লাগিব। ৰ'বা, মই বাপেককে ককায়েককে মাতি আনো। মানে খবৰটো পাই বৰ দুখ লাগিল। সেইবাবে ৰখিবই নোৱাৰিলোঁ। ততাতৈয়াকৈ খবৰ এটা কৰোঁ বুলি গুচিয়ে আহিলোঁ। এতিয়া অবিনাশৰ কেনেকুৱা? কিবা খবৰ খাতি পাইছেনে? নাই, এতিয়ালৈকে একো খবৰ অহা নাই। ডক্টৰে ৰিপৰ্ট চাই মেলিহে ঘৰলৈ অহা নহাটো ক'ব আৰু। দেই, সৌসিদিনা বিয়াখন হৈছিলেহে, কি যে হৈছিল ল'ৰাটোৰ। ভগৱানে সোনকালে সুস্থ কৰিলেই হ'ল আৰু। সকলোখিনিৰ বাবে জগৰীয়া একমাত্ৰ আপোনাৰ জীয়েক 1 নম্বৰ কুলক্ষণী আৰু অমংগলীয়া। তাইয়ে মোৰ ল'ৰাটো জীৱনলৈ অহাৰ পৰা ল'ৰাটোৰ বেমাৰে নুগুচা হ'ল। আপুনি মানে কি বুজাব বিচাৰিছে? মোৰ ভণ্টি অমংগলীয়া? মোৰ যদি ভণ্টি অমংগলীয়াই হয়, তেতিয়াহ'লে আমাৰ ঘৰত থাকোঁতে আমাৰ কাৰো একো এটা কিয় নহ'লে? এইবিলাক তৰ্ক কৰিবলৈ মোৰ এতিয়া একেবাৰে মন নাই। কিন্তু যিটো সঁচা সেইটো ক'বই লাগিব। যিটো ল'ৰাৰ সৌসিদিনালৈকে পানীৰ লগা জ্বৰ এটাও নহয়, সেই ল'ৰাটো আজি এনেকুৱা এটা গা বেয়া হৈছে। কিয় হৈছে? তাকো তোমাৰ ভণ্টিক বিয়া পাতি অনাৰ পাছত। তাই তাৰ জীৱনলৈ অহাৰ পাছতহে তাৰ বেমাৰ আজাৰ নুগুচা হৈছে। ইয়াৰ বাবেতো জগৰীয়া তোমাৰ ভণ্টি হ'বই লাগিব। ইমান আধুনিক যুগৰ মানুহ হৈ আপুনি এনেকুৱা অদৰকাৰী চিন্তা কৰিছে বিয়নী? অদৰকাৰী চিন্তা? আপোনাৰ সন্তানৰ যদি এনেকুৱা এটা হ'লহেঁতেন তেতিয়া বুজি পালেহেঁতেন। এতিয়া আৰু কি বুজিব আপুনি? হ'ব দিয়ক, আপোনালোক বহক। দাদা, চাহ দিছোঁ আহ ভিতৰলৈকে। ব'ল সোনকালে চাহকাপ খাই আমিও উভতি যাবগৈ লাগিব নহয়। কি? তোমালোক উভতি যোৱাকৈ আহিছা? ৰাতি এটাতো থাকি যোৱা মোৰ লগত। নাই, আজি নাথাকোঁ। পাছত অবিনাশ হস্পিটেলৰ পৰা অহাৰ পাছত আহিম নহয়, তেতিয়া ৰাতি 2টামান থকাকৈ আহিম। এতিয়া নাথাকোঁ। মাজুবৌ ঘৰত নাই নহয়, ডাঙৰ বৌ অকলে থাকি বেয়াও পাব। সেইবাবে আজি যামগৈ দে। তেতিয়াহ'লে বাৰু হ'ব। এতিয়া আহা, চাহ একাপ খাই লোৱাহি। ব'ল। ভগৱান, এয়া তুমি কি কৰিলা? মই এনেকুৱা এটা আশা তোমাৰ পৰা কেতিয়াও কৰা নাছিলোঁ। এখেতক ইমান এটা ডাঙৰ বেমাৰ কিয় দিলা ভগৱান? কিয় দিলা? মোৰ জীৱনত সুখ তুমি কিয় নিলিখিলা ভগৱান? ঘৰৰ মানুহে কোৱাৰ দৰে মই সঁচাকৈ অমংগলীয়া নেকি বাৰু? মই অবিনাশৰ জীৱনলৈ আহি অবিনাশক শেষ কৰি পেলালো নেকি ভগৱান? আৰু চোৱাচোন, মই কিমান দুৰ্ভগীয়া। মই যোৱা ৰাতি গম পাইছোঁ মই মাক হ'বলৈ ওলাইছোঁ। কিন্তু মোৰ কাষত এই ভাল খবৰটো দিবলৈ অবিনাশ নাই। অবিনাশ ঠিক নোহোৱালৈকে মই এইটো খবৰ কাকোৱে নিদিওঁ। মই কিয় ইমান দুৰ্ভগীয়া? নাৰীৰ জীৱনৰ আটাইতকৈ সুখৰ খবৰটো পোৱাৰ পাছতো মই কাকো জনাব পৰা নাই। মই কি কৰোঁ ভগৱান? মই সকলোৰে চকুত জীৱনৰ বাবে অমংগলীয়া হৈ পৰিলোঁ। কংগ্ৰেচুলেশ্যন ডক্টৰ, আপোনাৰ ল'ৰাৰ অপাৰেশ্যন ছাকচেছফুল হ'ল আৰু ভগৱানৰ কৃপাত আপোনাৰ ল'ৰাৰ স্মৃতি শক্তিৰ লগতে বাক শক্তিও ঠিকেই আছে। থেংক ইউ ছ' মাছ ডক্টৰ। মই যে কিমান খবৰটো শুনি ভাল পাইছোঁ, আপোনাক কিদৰে বুজাম? বুজি পাইছোঁ মই। বাৰু, আৰু এটা কথা, বৰ্তমান তেখেত এমাহমানৰ বাবে আমাৰ হস্পিটেলতে এডমিট হৈ থাকিব লাগিব। ভগৱানৰ বৰ আচৰিত শক্তি দেখিলোঁ দেই। ইমান এটা ক্ৰিটিকেল অপাৰেশ্যন কৰিলোঁ, অথচ পেচেণ্টৰ আমি যিমানখিনি ভয় কৰিছিলোঁ তেনেকৈ ভয় কৰিবলগীয়াকৈ একো নহ'ল। সকলো আপোনাৰ লগতে ভগৱানৰ কৃপা আৰু। ঠিক আছে। বাৰু, আপোনালোক আৰু আধা ঘণ্টামানৰ পাছত পেচেণ্টক লগ কৰিব পাৰিব। মোৰ আৰু পেচেণ্ট আছে, মই যাওঁ দিয়ক। তোমাৰ আকৌ মেডিকেলত থকাৰ বৰ এটা হেঁপাহ আছিল নহয়। হ'ব দিয়া, এতিয়া তোমাৰ হেঁপাহটো পূৰ হ'ব আৰু এমাহ দিন মেডিকেলতে থাকিব পাৰিবা। কি যে কৈছে আৰু মা। হ'বচোন, তোমালোক দুজনীয়ে ইয়াতো এইবিলাক বন্ধ কৰা। এইখন হস্পিটেলহে। নহয়ও মাজু, মোৰ ল'ৰাটো আজি এনেকুৱা এটা চিটুৱেশ্যন একমাত্ৰ এই কুলক্ষণীয়াজনীৰ পৰাহে হৈছে। এইজনীক দেখিলেই মোৰ খংটো উঠি আহে। যাৰ কপালত যি লিখা থাকে সেইমতেহে হ'ব মা। সেইবোৰ মিছা ধাৰণা কিছুমান লৈ এনেই তৰ্ক বিতৰ্ক কৰি নাথাকা। আজি এটা মাহে দিনে ৰাতিয়ে মই তোমাৰ লগতেই আছো। কিন্তু চোৱাচোন মোৰ কপালখন। ইমান তোমাৰ লগত থকাৰ পাছতো মোৰ ইমান এটা ভাল খবৰ মই তোমাক জনাব পৰা নাই। মোৰ নিচিনা দুৰ্ভগীয়া নাৰী আৰু এই পৃথিৱীত কোনো নাই জানা। তুমি সোনকালে সুস্থ হোৱা। মই তোমাক দিনে ৰাতিয়ে সেৱা শুশ্ৰূষা কৰিম। সোনকালে সুস্থ হৈ উঠা অভি। তোমাৰ অবিহনে মোৰ জীৱনৰ কোনো অস্তিত্ব নাই। সঁচাকৈ নাৰীৰ জীৱনত স্বামীৰ বৰ গুৰুত্বপূৰ্ণ স্থানো
মই বুজি পাইছোঁ তুমি সোনকালে ঠিক হোৱা। হয়তো অহা কালিলৈ তোমাক ৰিলিজ দিব আৰু ঘৰলৈ গৈ মই তোমাৰ ইমানেই কেয়াৰ কৰিম, ইমানেই যত্ন ল'ম। তুমি সোনকালে সুস্থ হৈ উঠিবা অভি।